টিচাৰ নাই মানে সেই লতামায়া মেডিকেল ট্ৰিটমেণ্টত গ'ল ডিব্ৰুগড়লৈ চন্দনে বিয়লেও ডিউটিত আহিব নোৱাৰে তাৰপিছত এজন টিচাৰ আছে দেৱ সোণোৱাল বুলি কোৱা তেওঁ এতিয়া বিশেষ শাৰীৰিক অসুস্থ তেওঁ আহিব পৰা কণ্ডিশ্যনত নাই সেইকাৰণে নাহিলে নেকি আজি বন্ধ কেইগৰাকী শিক্ষক 3গৰাকী ছাত্ৰ ছাত্ৰী 26 জন আছে আজি ল'ৰা ছোৱালী আহিছিলে ঘূৰি ঘূৰি গ'ল টিচাৰ নোহোৱাৰ কাৰণে ঘূৰি গ'ল আৰু যিগৰাকী আপুনি নাম ক'লে দেৱচোন তেখেত আহে নহয় তেখেত মানে কণ্টিনিউ নহয় আৰু বহুত দিনৰ মূৰত এদিনেই আহিব পাৰে আহিবলৈ পৰা কণ্ডিশ্যনত নাই যে এনেকৈ নাহে আৰু মাহত কেইদিন আহে মাহত বুলি ক'বলৈ নোৱাৰি আৰু মাজে মাজে আহে আৰু মাহতো নাহে তাৰমানে কেতিয়াবা 1 মাহো নহাকৈ থাকে মানে নোৱাৰা হৈ যায় যে পাৰিলে আহে আৰু বৰদলৈ ডিউটিটো ক'ত নাজানো কিন্তু বিয়লেও ডিউটি দিছে বাৰু এগৰাকী শিক্ষকে প্ৰেজেণ্ট থাকে হেৰি লতামায়া আৰু চন্দনৰ 2জনে থাকে বাৰু ডিউটি নহ'লে এতিয়া মানে লতামায়া মেডিকেল ট্ৰিটমেণ্ট হোৱাৰ কাৰণে আহিব পৰা নাই আৰু কিমান দিনৰ পৰা মেডিকেল ট্ৰিটমেণ্ট আহি আছিলে কালিহে ডিব্ৰুগড় গৈছে আজি আহিব নোৱাৰিলে সেইকাৰণে স্কুলখন বন্ধ যোৱাকালি আমাৰ এই কমিটি প্ৰেচিডেণ্টে ক্লাছ কৰি দিছিলে আজি এতিয়া প্ৰেচিডেণ্ট কি কাৰণে নাহিলে নাজানো আৰু তেনেকুৱা প্ৰব্লেম হ'লে বন্ধ থাকিব নোৱাৰে বুলি মানে ক্লাছ কৰি দিয়েহি আৰু